মঠি 7 অধ্যায় 15 পৰা 23 পদ। যিবোৰ ভাৰী খোৱা ভাৱবাদীয়ে মেৰৰ ভেক ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাং কুকুৰ, সিহঁতলৈ সাৱধান হোৱা। সিহঁতৰ কৰ্মৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষাগুটি বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাৰেনে? সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে, বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবুক্তি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই। এই অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হয়।